Hello everyone, welcome to my new video. Aru aji gute background to dekhise bahut beleg dinot ke karon to hol moi ghorole ahilo aru এতিয়া আজি উৰুকা হয় গটিকে আজি উৰুকাৰ দিনটো কোনে কত কি কৰে কি কৰো কি খা গটেখিনি এই ব্লগটো দেখা পাব গটিকে ভিডিওটো আৰম্ভ কৰি দিও লেটস স্টাৰ্ট এ দেখিছেনে আমি এটা যে সব খাম এইবিলাক সবে ইয়াতে আহি পৰিছে খালিকা আহিছে পাৰো আহিছে মুৰ্গী সৈকে সব আহিছে এটা উৰে গেল গটিকে আমাৰ এতিয়া উৰুকাৰ প্ৰিপাৰেচন ষ্টাৰ্ট হৈছে আৰু এই ব্লগটো গুটে একেবাৰে ৰাতিলৈকে চলিব গটিকে সম্পূৰ্ণ ব্লগটো চাব আৰু আপোনালোকৰ উৰুকা কেনেকুৱা গ'ল হয়তো উৰুকাৰ পিছত পাব ব্লগটো আপোনালোকৰ উৰুকা কেনেকুৱা গ'ল কি গ'ল গুটেখিনি আপোনালোকে কমেন্ট সেকশনত আমাক জনাব গটিকে চাই থাকিব এতিয়া ধুনিয়াকে আমি ব্ৰেকফাষ্ট কৰি আছো ব্ৰেকফাষ্টৰ যে লুচি আছে লুচি আধা খাই শেষ লুচি দেই লুচি আৰু আলু ভাজি আপোনালোকে মোৰ কি দৈটো আছে মানে কাহাদি বাজিটো আমি উলাই দিছে দৈ আৰু আলু ভাজি আৰু লুচি আমি খাইছো আজি মনটো বেলেগ ভাল লাগি আছে ধুনিয়াকে আমি গোটেই গিটা আজি লগ পাইছো মোৰ দাদাও আহিছে দাদাক চাগে আপোনালোকে ব্লগত দেখা নাই এতিয়ালৈকে গতিকে দাদা কটিং দেখা আমাৰ উৰুকাৰ দিনাখন ধুনিয়া এটা মৰম লগা আলহী আহিছে আমাৰ উৰুকা খাব কাৰণে দেই মান মৰম লগা একো নাখামৰেও একো নকৰে বহুত মৰম লগা হাই হেল্ল এভৰিৱান এৰ নামটো কি লিঅ বেবি মাত্ৰ 3 মাহ হৈছে একদম বাচ্চা তই শুই আছচোন Leo baby. Go hello everyone. Happy Bihu. No. Hedu kam nokorbi. No. Bihur bazar. Ki answer. Kaat halo niki? Edo Bihur muখ্য আকৰ্ষণ হা মই অকণমান ওলাই কৰি লৈছো কাৰণ এতিয়া মানে মই অফিচ যাব লাগে গাঁৱৰ ঘৰৰ পৰা কি কৰিম আৰু উৰুকাৰ দিনটোতো শান্তি নাই গতিকে এতিয়া মই ৰেডি হৈ লৈছো ধুনিয়াকে এতিয়া মোক দাদাই লৈ যাব লৈ আহিব গতিকে চলো অফিচ যাওঁ এতিয়া উপায় নাই আমাৰ মানে বিহু বুলি পিঠা দি পঠিয়াইছে জেঠিমাহঁতে এয়া মানগাল লাড়ু পিঠা সেই চাউল দিছে ভিতৰত এফিলে এইটো আমি তেল পিঠা বুলিও কওঁ আপোনালোকে কি বুলি কয় পুৰি পিঠা তেল পিঠা বুলি কওঁ আপোনালোকে কি বুলি কয় জনাবচোন এইবিলাক ঢেৰ বস্তু কিবা কিবি দিছে আৰু ইফালে এইটো হেলেচি তিতা নেকি হেলেচি চাগে দেই খাবৰ কাৰণে দি পঠিয়াইছে এইবিলাকতো আমাৰ নহয় হয় মানে আমাৰে হয় কিন্তু জেঠিমাহঁতে দিয়া নাই বেলেগ দিছে ধুনীয়াকৈ এতিয়া পিঠা বনাই দি পঠিয়ালে জেঠিমাহঁতে এতিয়া খোৱাৰহে কথা আহি গ'লো দে আমি এতিয়া গুৱাহাটী যাওঁগৈ ঘৰলৈ বুলি তোৰ ভাল এতিয়া ভালকৈ মুখখন দেখুৱা নাই ঘৰত যে ধুনীয়াকৈ দেখুৱাম দাদা আমি ধুনীয়াকৈ আহি পালোঁ অফিচৰ পৰা আহি পাই এতিয়া ভাত খাই আছোঁ বিৰাট ভোক লাগিছে এতিয়া ভাত খাই উঠি দুপৰীয়া যিহেতু হ'ল এতিয়া নেক্সট গধূলিৰ কাৰণে আমি ধুনীয়া প্ৰিপাৰেশ্যন কৰিম আজি ৰাতিপুৱাৰ পৰা মই প্ৰিপাৰেশ্যনে কৰি আছোঁ সন্ধিয়া হৈ গ'ল আৰু এতিয়া আমি কি কৰি আছো সকলোখিনি ধুনীয়াকৈ দেখুৱাম আপোনালোকক এফালৰ পৰা ৰাতিপুৱাৰ পৰা দেখাই আছোঁ তথাপি মানে উৰুকা স্পেচিয়েল যিহেতু ব্লগ গতিকে ধুনীয়াকৈ দেখাম এইটো মোৰ ভতিজা মোৰ পৰিয়ালৰ লগত চবকে ধুনীয়াকৈ চিনাকি কৰি দিম বাৰু গোটেই আমাৰ পৰিয়ালটোৰ লগত চবকে চিনাকি কৰি দিম পৰিয়ালৰ মেম্বাৰ্ছসমূহৰ লগত গতিকে আজি আমি কি কৰিম উৰুকাৰ একেবাৰে স্পেচিয়েল বিহুৰ স্পেচিয়েল আজিখিনি উৰুকাৰ আজি এই দুটা যাব কালি এই দুটা যাব মানে এয়া হ'ল ভকুৱা মাছ হেয়া চিতল মাছ
এয়া হ'ল চিকেন, এয়া হ'ল পৰ্ক, এইখিনিয়ে। এতিয়া পূৰা মানে খোৱাৰহে কথা। এইবাৰ খাম আৰু মাঘ বিহু, ভোগালী বিহু পূৰা খাম। সেইকাৰণে পিছফালে দৈ, টেকেলি, গুৰ মিঠৈ চবখিনি আছে। আৰু আমাৰ চিকেনটো চাগে আমি বাৰ্বিকিউ নিচিনা কৰিম আৰু পুৰিম আৰু লাষ্টত যায়। আৰু আমি পৰ্কটো পুৰিম, তেনেকৈ খাম। আৰু এটা আইটেম আছে, সেইটো এতিয়ালৈকে কাটি বাছি লোৱা নাই, মানে হাঁহৰ আছে। গতিকে হাঁহটো পিছত দেখুৱাই আছোঁ। হাঁহটো মাৰ দায়িত্ব, হাঁহে কোমোৰাই মায়ে যি কৰে। বাকী চিকেন পৰ্ক আমাৰ বাচ্ছা পাৰ্টিৰ মানে সেইটো আমাৰ ভাগত। আৰু মাছ আৰু হাঁহৰ মাংস মা তোমাৰ দেই, ধুনীয়াকৈ বনাবা। অল দ্য বেষ্ট। আমাৰ মানে নাম আছে মাৰ হাতৰ হাঁহৰ মাংস, হাঁহে কোমোৰাই মানে বহুত টেষ্টি হয়। এই বা মাৰ পাপাৰ হেৰি নাই, এইবিলাক বজাৰ চব। এই মাঘৰ বিহুত পাকঘৰৰ অৱস্থা নাথাকে, প্লিজ কোনো জাজ নকৰিব, অৱস্থা বেয়া। আৰু এতিয়া আমাৰ পিছফালে ইয়াতে চব জুইৰ ব্যৱস্থা কৰা হৈছে। ইফালে মায়ে আঞ্জা বনাব, ইফালে আমাৰ ডাঙৰ খৰি ইফালে ব্যৱস্থা কৰা হৈছে। ইয়াতে জুই আমি দিম, ওপৰত ধুনীয়াকৈ মই ত্ৰিপাল দি দিছোঁ। গতিকে এতিয়া পূৰা কৰিম আমাৰ। আৰু এইটো আমাৰ মুখ্য আকৰ্ষণ মাঘ বিহু বুলি, এইটো ধুনীয়াকৈ বজাম আমি। আমাৰ এখেতে নাচিব গান গাব ইফালে। এইয়া দেই দুয়োটা। সেইফালে মাছ ভাজি আছে, মা পাপাই মাছ ভাজি আছে। ইফালে টেষ্টিং কৰা মানুহ, আৰু ইফালে কেমেৰামেন। কেমেৰামেনক মই ভালকৈ দেখাই দিওঁ দে। এইটো আমাৰ কেমেৰামেন দেই। ভাত পানী খাই আজৰি হ'লোঁ, আকৌ কিবা কিবি সৰু সুৰাকৈ খালোঁ। ইমানবোৰ দেখাই থাকিব পাহৰি থাকিলোঁ। তাৰপাছত এনেকৈ আমি উদযাপন পালন কৰিলোঁ। আৰু কাইলৈতো আমাৰ বিহু, গতিকে বিহুত কি কৰোঁ সকলোখিনি আপোনালোকে দেখুৱাবলৈ চেষ্টা কৰিম। গতিকে আজিৰ ব্লগটো ইমানেই আছিলে, কেনেকুৱা পালে জনাব। তেন্তে আজিলৈ বাই বাই।